মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এইটো ভিডিঅ'ত আমি আলোচনা কৰিছো তৃতীয় শ্ৰেণীৰ ইংৰাজী বিষয়ৰ প্ৰথম সাময়িক মূল্যায়নৰ আহিব পৰা সম্ভাৱ্য প্ৰশ্নসমূহ। তোমালোকে যদি ভিডিঅ'টো চাই ভাল পোৱা তেনেহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা। থ্যাংক ইউ। প্ৰথম প্ৰশ্নটো হ'ব পাৰে চোৱা 1 নম্বৰ ৰাইট ফাৰ্ষ্ট 8 লাইনছ অফ দা পোয়েম ক্লাউডছ। ক্লাউডছ কবিতাটোৰ প্ৰথম 8 শাৰী লিখা। ৰাইট দা নেম অফ দা পয়েট আৰু কবিগৰাকীৰ নাম লিখিবা। 2 নম্বৰ চোৱা answer the following questions. এইটো প্ৰথমটো থাকিব 10 নম্বৰ, তাৰ পিছত থাকিব এইটো 2 কে 5টা, যিকোনো 5টাৰ কৰিব দিছে। মই ইয়াত কেইটা প্ৰশ্ন লিখি দিছো, তাৰে খালি 5টা কৰিব লাগে, যিকোনো 5টা আহিব পাৰে কেনেবাকে। what is the color of ship in the poem? কবিতাটোত ভেড়াকেইটাৰ ৰং কি বুলি কৈছে বা ভেড়াকেইটাৰ ৰং কেনেকুৱা? What happens when the wind blows? যেতিয়া বতাহ বলে তেতিয়া কি হয়? Where did the monkey live? বান্দৰটো ক'ত বাস কৰিছিল? Who became friends? কোন বন্ধু হৈছিল? What did the monkey give to the crocodile? বান্দৰটোৱে ঘৰিয়ালটোক কি দিছিল? Where are the white sheep? বগা ভেড়াকেইটা ক'ত আছিল? What happens when the wind stands still? যেতিয়া বতাহ নবলাকে থাকে, বতাহ ৰখি থাকে তেতিয়া কি হয়? তাৰপিছত চোৱা what did the monkey see in the river? বান্দৰটোৱে নদীত কি দেখিছিল? এই গোটেইখিনি প্ৰশ্ন উত্তৰ মই ইয়াত কৰি নিদো, ইতিমধ্যে মই কৰি দিয়া আছে মোৰ ভিডিঅ' কিটত। ক্লাউডছ কবিতাটো আৰু দ্য মংকি এণ্ড দ্য ক্ৰকডাইল এইখিনি চালে তোমালোকে গোটেইখিনি পাই যাবা, আৰু মই এই ভিডিঅ' কিটাৰ লিংক মই ইয়াৰ ডেছক্ৰিপশ্যনত দি দিম, তোমালোকে চাই ল'ব পাৰিবা। ভিডিঅ' কিটা ভালকৈ চাই ল'বা, ইয়াৰ ভিতৰত যিকোনো 5টা প্ৰশ্ন আহিব পাৰে। তাৰপিছত চোৱা 3 নম্বৰ এটা দিছোঁ সে য়েছ অৰ নো। এইটো 1 নম্বৰকে 5 নম্বৰ থাকিব, ইয়াৰ আগৰটো 2 নম্বৰকে 10 নম্বৰ আছিলে 5টাত। এতিয়া দ্য ক্ৰকডাইল লিভ ইন দ্য ৰিভাৰ, এইটো য়েছ নে নো ক'বলকে। এইটো যদি শুদ্ধ হয় তেনেহ'লে য়েছ, এইটো শুদ্ধ হয়নে? দ্য ক্ৰকডাইল লিভ ইন দ্য ৰিভাৰ, এইটো হ'ল শুদ্ধ য়েছ। দ্য মংকি লিভ ইন এন এপল ট্ৰী, এপল ট্ৰী নহয়, এইটো হ'ব ৰ'জ এপল ট্ৰী। তাৰপিছত দ্য মংকি ৱাজ হাংৰি, এইটো হয়নে? হয় যদি য়েছ, নহয় যদি নো। এইটো ভিডিঅ'ৰো এইটো মই ভিডিঅ'খিনি দি দিম লিংকটো, তাত তোমালোকে চাই ল'ব পাৰিবা গোটেইখিনি। দ্য ৰ'জ আপেল ৱাৰ চুইট, এইটো হ'ব য়েছ। দ্য মংকি ৱান্টেড টু টেষ্ট দ্য হাৰ্ট অফ দ্য ক্ৰকডাইল, এইটো নহয়। তাৰপিছতো চোৱা 4 নম্বৰ মেক নিউ ৱৰ্ডছ এণ্ড ৰাইট ইন দ্য বক্সেছ। নতুন শব্দ বনাই এই বক্সকেইটাত লিখিব লাগে, আৰু ইয়াত কি আখৰটো বহিলে এটা এটা নতুন শব্দ হ'ব, এইটো কৈ পেলাই লিখিব লাগে। ইয়াত কি হ'ব পাৰে চোৱাচোন, ইয়াত যদি আমি ডব্লিউ বহাওঁ তেতিয়া এখানে কি হ'ব হোৱাট, WHAT। তাৰপিছত তেনেকৈ গোটেইকেইটাতে তেনেকৈ আগত ডব্লিউ বহাই পেলাই তোমালোকে লিখিবা। এইটো ভিডিঅ'ৰ লিংকো মই ডেছক্ৰিপশ্যনত দি দিম, চাই ল'ব পাৰিবা। হ'ব, ইয়াৰ পিছত প্ৰশ্ন চাম। তাৰপিছত চোৱা ৰাইমিং ৱৰ্ডছ। এইখিনি ৰাইমিং ৱৰ্ডছ মই 2টা পাঠৰ পৰা মিলাই পেলাই দিছোঁ, আৰু যিকোনো 4টা কৰিব লাগে। হ'ব, 1 নম্বৰ পাঠৰ পৰা আছে, 2 নম্বৰ পাঠৰ পৰা আছে। হ'ব, তোমালোকে চাই ল'ব পাৰিবা। তাৰপিছত 6 নম্বৰ ফিল ইন দ্য ব্লেংকছ উইথ দ্য ৱৰ্ডছ গিভেন ইন দ্য বক্স। এই বক্সত দিয়া শব্দকেইটাৰে এই খালি ঠাইখিনি পূৰ কৰিব লাগে। কিতাপত এই বক্সত এই শব্দকেইটা দি দিয়া নাই, মই ইয়াত দি দিছোঁ তোমালোকৰ সুবিধাৰ কাৰণে। তাৰপিছত এইটো চোৱা 1 নম্বৰটো চোৱা ইজ চেলিব্ৰেটেড ইন আছাম। এইটো কি হ'ব বহাগ বিহু, BOHAG বহাগ বিহু ইজ celebrated in Assam. তাৰপিছত
বৰছা show a foxtail orchid এটো হ'ব foxtail orchid মানে কপৌফুল বহাগ বিহু is celebrated in the কি season spring মানে বসন্তকাল nature looks beautiful and beautiful ধুনিয়া আৰু fresh fresh in spring এনেকৈ হ'ব তারপর match words in column A with column B এটা এনিমেলৰ নাম আছে আৰু এফালে দিয়া আছে ইহঁতে থকা ঠাইৰ নাম এতিয়া monkey কত থাকে monkey থাকে treat bird থাকে কিহত চৰাই থাকে nestত তাৰ পিছত lion থাকে den আৰু rabbit burrow তো এনেকৈ হ'ব তাৰ পিছত আমি চাওঁ কি আছে make sentences বাক্যৰ ৰচনা লিখা এইকিটা মই তোমালোকক ভিডিঅ'ত কৰি দিছো হট মানে গৰম বিউটিফুল মানে ধুনিয়া প্ৰিটি মানে ধুনিয়া তাৰ পিছত চোৱা 9 নম্বৰ দিছো ইয়াত 2 নম্বৰ কি আছে 6 so 9 নম্বৰ দিছো write down questions to get the given answers answer to দিয়া আছে যে ইয়াৰ কাৰণে প্ৰশ্নটো কি হ'ব হেতু লিখিব লাগে এটো চোৱা the crocodile live in the river তো এটো প্ৰশ্ন কেনেকৈ হ'ব where did the crocodile live crocodile to ক'ত বাস কৰিছিলে ঘৰিয়ালটো ক'ত বাস কৰিছিলে আছে এটো চোৱা the crocodile gave his wife rose apples the crocodile gave his wife rose apples what did the crocodile give his wife ঘৰিয়ালটো তাৰ ঘৈণীয়েকক কি দিছিলে উত্তৰত হ'ব ঘৰিয়ালটো তাৰ ঘৈণীয়েকক বা ওয়াইফক কি দিছিলে রোজ আপেল দিছিলে জামু দিছিলে প্ৰথম ইভালুৱেচনত বা প্ৰথম গুড মূল্যায়নত এইবিলাক প্ৰশ্নবিলাক এনে ধৰণৰ হ'ব পাৰে তোমালোকে এবাৰ গুটেইকিটা ভিডিঅ'ৰ বা গুটেইকিটা পাঠৰ প্ৰশ্নখিনি তোমালোকে ধুনিয়াকে চাই লবা প্ৰশ্নখিনি তোমালোকে চাই লবা এনেকুৱা হ'ব পাৰে আৰু শেষত তোমালোকক পঢ়া আৰু সুতলিপিত 5 নম্বৰ 10 নম্বৰ দিব পাৰে এতিয়া এবাৰ প্ৰশ্নখিনি আকৰবাৰ আমি চাই লওঁ কি আছিল তোমালোকে যদি আসলতে কোৱেশ্চন এনেকৈ প্ৰশ্ন কাকত চোৱাতকে তোমালোকৰ দুটা যেহেতু পাঠ আহিব এই দুইটা পাঠৰে তোমালোকে গোটেই প্ৰশ্নোত্তৰখিনি চাই লবা এতিয়া চোৱা ইয়াত দিয়া আছে tall আৰু short big small এনেকৈ day night happy sad thick thin young old ঠিক আছে এটি ইয়াত তেনেকৈ লিখিব দিছিলে now write down at least 4 sentences with some of these opposite words এতিয়া যদি ধৰা তেনেকৈ এটা বাক্য মই লিখি দিছো long tall short tall short tall মানে উখ short মানে চুটি বা চাপৰ she is a tall girl তাইজনী উখ ছোৱালী short হ'ব বা he is a short boy তেনটা সাপোর্ট এনেকৈ লিখিব পাৰা ঠিক এইখিনিও মই কৰি দিছো এইখিনি তোমালোকক মোৰ ভিডিও আগৰ ভিডিওত চাই লব পাৰিবা হা tall a
short tree, a tall tree. ঠিক আছে, তাৰপিছত এইটো প্ৰশ্ন হ'ব পাৰে। তাৰপিছত এয়া চোৱা একবচন আৰু বহুবচন আছে লিভ, লিভ, লিভছ, নাইফ, নাইফছ, এয়াও দিব পাৰে কাফ, কাফছ, লভ, লভছ। এনেধৰণে তোমালোকক কিছুমান প্ৰশ্ন দিব পাৰে। ঠিক আছে, এইটো মই দিছোঁৱে প্ৰশ্ন, এইটো প্ৰশ্ন এইটো চাব পাৰা তোমালোকে। তাৰপিছত ইয়াও আছে, ইয়াৰ খালী ঠাইত আহিব পাৰে। তোমালোকক প্ৰত্যেকটো কৰি দিয়া আছে, তোমালোকে চাই ল'বা। এইটো মই দিছোঁৱেই, এইটো নিদি পেলাই কেনেবাকৈ এইটোও দিছোঁ। আচলতে ভাল পৰীক্ষাত ভাল কৰিবলৈ হ'লে গোটেই প্ৰশ্নখিনিয়ে ধুনীয়াকৈ চাই ল'ব লাগিব। প্ৰশ্ন তোমালোকে চাব পাৰা। আশা কৰোঁ গোটেইখিনি ভালকৈ পঢ়ি তোমালোকে পৰীক্ষাটো দিবা। ঠিক আছে, ধন্যবাদ।